আপোনালোকে দেখিলে যে যোৱাকালি SIT জুবিনদাৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিছে আৰু চাৰ্জশ্বিট দাখিল কৰাৰ পাছতে মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ কাম শেষ হৈছে বুলি কৈছে, SITৰ কাম শেষ হৈছে বুলি কৈছে। তাৰ পাছত এতিয়া জুবিনদাক ন্যায় দিয়াটো ন্যায়ালয়ৰ কথা, সেই কথা তেওঁ যে কৈছে। আৰু অলপ দিনৰ আগত আপোনালোকে যদি চাই তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিলে যে এই শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি জুবিনদাক ন্যায় দিলো বুলি ক'লে, বিজেপিয়ে ন্যায় দিলো বুলিও কৈছিলে। গতিকে তেওঁ সঁচা সঁচিকে জুবিনদাক হত্যাৰ মুখলৈ ঠেলি দিয়া হত্যাকাৰীসকলৰ শাস্তি দিয়াৰ পক্ষত তেওঁ আছে নে নাই সেই কথাটো আমাক লাগিব। আৰু আপোনালোকে লক্ষ্য কৰিব এই ট্ৰাংকে যে আপোনাৰ তেওঁলোকে চাৰ্জশ্বিট প্ৰস্তুত কৰি আচলতে কোৰ্টত প্ৰডাকশ্যন কৰিছে, সেই তাত মাল মতম আছে নে নাই সেই বস্তুটো আমাক লাগিব। কিন্তু আমি দেখিলো যে এই তদন্ত প্ৰক্ৰিয়াটোত যে SITয়ে জুবিনদাৰ যিটো তদন্ত চলালে, সেই তদন্ত চলোৱা সময়খিনিত আমি প্লেচ অফ অকাৰেঞ্চ ঘটনাস্থলীত গৈ তদন্ত কৰা কিন্তু আমি নেদেখিলো। আয়ো ঘটনাস্থলীলৈ নগলে। গতিকে আয়ো যদি প্লেচ অফ অকাৰেঞ্চলৈ নাযায়, কেনেকুৱা ধৰণে তেওঁলোকে চাৰ্জশ্বিট প্ৰস্তুত কৰিছে, কেনেকুৱা ধৰণৰ চাৰ্জশ্বিট তেওঁলোকে কোৰ্টত প্ৰডাকশ্যন কৰিছে, সেইটো তেওঁলোকে জানে। আৰু তেওঁলোকে কিবা কল্পনাৰ ভিত্তিতে কিবা চাৰ্জশ্বিট দাখিল কৰিলে নেকি? আৰু কল্পনাৰ ভিত্তিত যদি চাৰ্জশ্বিট দাখিল কৰিছে তেনেহ'লে কোৰ্টততো সেইটো উফৰি যাব। গতিকে মুখ্যমন্ত্ৰীয়ে এনেকৈ আচলতে সেই যে 12,000 পৃষ্ঠা নে কিমান পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছো বুলি কৈ চৰকাৰৰ দায়িত্ব শেষ হৈছে বুলি ক'লে নহ'ব। বৰ্তমান সময়ত আপোনালোকে যদি চাই ৰাজ্যখনত পেণ্ডিং হৈ থকা আচলতে কেছৰ সংখ্যা, সেইটো দেখিলে আপোনালোকে আচৰিত হ'ব। এই অভিনীল হত্যাকাণ্ডৰ কথাটো আপোনালোকে নিশ্চয় মনত ৰাখিছে, জোনমণি ৰাভাৰ হত্যাকাণ্ডটোৰ কথা আপোনালোকে নিশ্চয় মনত ৰাখিছে। আজিৰ দিনটোলৈকে অভিনীলক আমি ন্যায় দিব পাৰিলো নে নাই? আজিৰ দিনটোলৈকে জোনমণি ৰাভাক আমি ন্যায় দিলো নে নাই? সেই কথা বতৰাবিলাক আপোনালোকে মনলৈ আনক। জুবিনদাৰ ক্ষেত্ৰতো আচলতে অভিনীল হত্যাকাণ্ড বা জোনমণি ৰাভাৰ এই গোচৰটোৰ নিচিনাকেই আমি জুবিনদাৰ এই হত্যাৰ ঘটনাটোৰ ক্ষেত্ৰতো তেওঁলোকৰ এই যিটো ঘটনা হৈছিলে সেইটোৱে পুনৰাবৃত্তি হ'ব নেকি? কোনো ৰিজাল্ট নোলোৱাকৈ এনেকৈ আচলতে আজি অভিনীলৰ পৰিয়ালে যেনেকৈ আচলতে কান্দি কাটি অৱস্থা নাইকিয়া হৈ থাকিবলগীয়া হয় শুনানি যেতিয়া আহে, আজি আপোনাৰ জোনমণি ৰাভাৰ মাতৃৰ যিটো অৱস্থা আপোনালোকে দেখিছে। গতিকে এনেকুৱাই অৱস্থা আচলতে জুবিনদাৰ ক্ষেত্ৰত হ'ব নেকি? সেই প্ৰশ্নবিলাক আজি আহিছে। কাৰণ কোৰ্টত উপযুক্ত তথ্য প্ৰমাণ নিদিলে কোনো কাৰণতে আচলতে হত্যাকাৰীসকলক আমি যাৱতীয় শাস্তি প্ৰদান কৰিব নোৱাৰো, ফাঁচি দিব নোৱাৰো। মাৰ্ডাৰ কৰা হৈছে বুলি 103 তাত আপোনাৰ ছেকশ্যন লগাই দিলে নহ'ব। মাৰ্ডাৰ কেনেকৈ কৰিলে তাৰ তথ্য প্ৰমাণ য'ত মাৰ্ডাৰ কৰা হৈছিলে তাত গৈ আচলতে তদন্তকাৰী বিষয়াই গোটেই নথিপত্ৰবিলাক কোৰ্টত প্ৰডাকশ্যন কৰিব লাগিব, সেই বস্তুটো লাগিব। এতিয়া আপোনালোকক মই এটা কথা কৈ আছিলো যে অভিনীল হত্যাকাণ্ড বা জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ নিচিনাকৈ এই আমাৰ হিয়াৰ আমঠু অসমৰ জাতীয় সম্পদ জুবিনদাৰ হত্যাকাণ্ডৰ ক্ষেত্ৰতো ৰিজাল্টবিহীনভাৱে আচলতে আমি এনেকৈ জুবিনদাৰ আচলতে হত্যা কৰাৰ দিনটো আহিব, তাত আমি ধূপ চাকি জ্বলাই জুবিনদাক মনত পেলোৱা সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানে পাতিব লাগিব নেকি? সেই প্ৰশ্নবিলাক আজি আহিছে। জুবিনদাক সঁচা সঁচিকে আমি অসমবাসী ৰাইজে ন্যায় দিব পাৰিম নে নাই? আমি যে #জাষ্টিছ ফৰ জুবিন গাৰ্গ যে লিখি আছো, আজি যে চৰকাৰক আমি প্ৰেছাৰাইজ কৰি আছো, আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ দায়িত্ব শেষ বুলি যে কৈ দিলে 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছে, তাৰ কাৰণে তেওঁলোকৰ দায়িত্ব শেষ, সেই কথা কেতিয়াও নহয়। আমি সেইকাৰণে কৈছো জুবিনদাৰ হত্যাকাণ্ডটোৰ ক্ষেত্ৰত আচলতে ফাষ্ট ট্ৰেক আদালতত এই বিচাৰ প্ৰক্ৰিয়াটো হ'ব লাগে। আৰু এই মুহূৰ্তত আপোনালোকক এটা কথা ক'ব খোজো যে আপোনালোকে জানি আচৰিত হ'ব যে বৰ্তমান সময়ত আচলতে অসমত পেণ্ডিং হৈ থকা কেছ, মই উল্লেখ কৰিছিলো সেই কথাটো যে বৰ্তমান সময়ত গুৱাহাটী হাইকোৰ্টৰ অধীনত পেণ্ডিং হৈ থকা গোচৰৰ সংখ্যা হৈছে 5,13,000 আপোনাৰ লোৱাৰ কোৰ্টছত আছে, 5,13,000 গুৱাহাটী হাইকোৰ্টৰ অধীনৰ যিবিলাক নিম্ন আদালত, এতিয়া জুবিনদাৰ কেছটো য'ত CJM আদালত গৈছে এইটো নিম্ন আদালত, সেই আদালত বিলাকত আপোনালোকে জানিব যে 5,13,000 কেছ পেণ্ডিং হৈ আছে। গতিকে আপোনালোকে যদি চাই যে আজিৰ দিনটোত গোটেই গুৱাহাটী হাইকোৰ্টৰ অধীনৰ আপোনাৰ 5,34,244টা কেছ পেণ্ডিং হৈছে গোটেই গুৱাহাটী হাইকোৰ্টৰ গোটেই অসমৰ কেছবিলাক যদি ধৰে, মানে হাইকোৰ্টৰ অন্তৰ্গত কেছবিলাক আৰু লগতে নিম্ন আদালত বিলাকত চলি থকা কেছবিলাক যদি আপোনালোকে গোটেইখিনি একেলগে সংযোজন কৰি দিয়ে তেতিয়াহ'লে গোটেই গোচৰৰ সংখ্যাটো হ'ব
5,34,244টা গোচৰ বৰ্তমান সময়ত পেন্ডিং হৈ আছে সেই গোচৰবিলাক এতিয়ালৈকে আপোনাৰ চেপ্টাৰ খুলে খোৱা নাই গতিকে জুবিনদাৰ ক্ষেত্ৰতো এনেকুৱা হ'ব নেকি সেই কথা বতৰাবিলাক আজি আমাৰ মনলৈ আহিছে কিন্তু এটা কথা চাব যে মুখ্যমন্ত্ৰী গৰাকী জুবিনদাক ন্যায় দিয়াৰ পক্ষত নাই কাৰণ আপোনালোকে এটা কথা চাব যে এই যে এসআইটিক এই জুবিনদাৰ হত্যাকাণ্ডটো তদন্ত চলাবলৈ দিলে তেওঁলোকে কিন্তু জুবিনদা য'ত আচলতে তেওঁৰ হত্যা হ'ল সেই হত্যা যে হ'ল সেই অনুষ্ঠানটো যে আয়োজন কৰিছিলে ছিংগাপুৰত যে বিজেপি চৰকাৰ বিদেশ মন্ত্ৰণালয়ে শ্যামকানু মহন্তক লগত লৈ ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আয়োজন কৰিছিলে আৰু আজিৰ দিনটোলৈকে আপোনালোকে এটা কথা নিশ্চয় নেদেখিলে আমিও নেদেখিলো যে সেই তদন্তকাৰী বিষয়াই ছিংগাপুৰত থকা আপোনাৰ বিদেশ মন্ত্ৰণালয়ৰ উচ্চায়ুক্তক তদন্তৰ আওতালৈ আনিলে নে নাই আপোনালোকে আৰু এটা বস্তু যে দেখিছিলে যে সেই আপোনাৰ কিস্তিকে যে ভিডিঅ' মুকলি হৈছিলে সেই মুকলি হোৱা ভিডিঅ'বিলাকত যে বগা চাৰ্ট পিন্ধা টুপি পিন্ধা সেই ভিআইপি আপোনাৰ আসাম এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকলক গ্ৰেপ্তাৰ কৰা আপোনালোকে দেখিলেনে ইয়ত পাৰ্টি আয়োজন কৰিছিলে তন্ময় ফুকন নামৰ এগৰাকী কালপিটে সেইজনক আজিৰ দিনটোলৈকে গ্ৰেপ্তাৰ কৰিলেনে সেই ইয়ত পাৰ্টি কৰাৰ পাছতে জুবিনদাৰ মৃত্যু হৈছে সেই কথাটো আমি ভিডিঅ'ৰ যোগেদি দেখিলো গতিকে ইয়ত পাৰ্টিত অংশগ্ৰহণ কৰা সেই হত্যাকাৰীসকলক মুখ্যমন্ত্ৰীয়ে চুকা লৰা বুলি এৰি দিলে গতিকে হত্যাকাৰী চুকা হৈ গলে আপোনাৰ জুবিনদাৰ নিচিনা এগৰাকী আমাৰ হিয়াৰ স্পন্দন তেখেতক মাৰ্ডাৰ কৰি দিব পাৰে মানে তাৰ পাছতো তেওঁ গ্ৰেপ্তাৰ কৰা নাযায় গতিকে এনেকুৱা কথা বতৰাবিলাক আজি আহিছে গতিকে আমি কৈছো যে এই যে চাৰ্জশিট দাখিল কৰিলে কালি যে ট্ৰাংকে যে আপোনাৰ কোৰ্টলৈ লৈ আহিলে কিছুমান নথিপত্ৰ তেওঁলোকে আনিছে বুলি সেই নথিপত্ৰবিলাকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামটো আছে নে নাই সেই চাৰ্জশিটখনত আপোনাৰ এই ছিংগাপুৰৰ আমাৰ যি বিদেশ মন্ত্ৰণালয় আছে উচ্চায়ুক্ত হাই কমিশ্যন অফ ইণ্ডিয়া আছে নে নাই সেই চাৰ্জশিটখনত তন্ময় ফুকন ইয়ত পাৰ্টিৰ আয়োজক তেওঁৰ নামটো আছে নে নাই সেই চাৰ্জশিটখনত ইয়ত চালককে ধৰি আপোনাৰ 15 জন যি ব্যক্তি আছে তেওঁলোকৰ নাম সেই চাৰ্জশিটখনত আছে নে নাই সেই কথা বতৰাবিলাক আমাক লাগিব গতিকে চাৰ্জশিটখনে সেই ৰৌবৰলৈ ঢুকিয়ে নাপালে গতিকে এতিয়া মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ দায়িত্ব এসআইটিৰ দায়িত্ব শেষ হ'ল বুলি কলেও আপোনালোকে এটা কথা মনত ৰাখিব যে এই চাৰ্জশিটখনে মেইন মালিকবিলাকক ঢুকি নাপালে গতিকে আমি জুবিনদাক ন্যায় দিবলৈ হলে সঁচা কথাটো ক'বলৈ গ'লে এই কালপিটবিলাকক আমি আচলতে ধৰি আনি গ্ৰেপ্তাৰ কৰি আচলতে তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব পাৰিব লাগিব সেই কামটো চৰকাৰে কৰিব লাগিছিল নকৰিলে গতিকে সেই আপত্তিবিলাক আমাৰ আছে গতিকে আমি এই মুহূৰ্তত এটা কথাই ক'ম যে বৰ্তমান সময়ত ৰাজ্যখনত মই ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছো যে এই জুনমণি ৰাভা বা আপোনাৰ অভিনীল হত্যাকাণ্ডৰ নিচিনাকৈ জুবিনদাৰ এই হত্যাৰ ঘটনাটোক লৈও আমি আচলতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানে পাতি থাকিব লাগিব নেকি সেই প্ৰশ্নবিলাক আজি মনলৈ আহিছে কাৰণ ৰাজ্যখনত আপোনাৰ পেন্ডিং হৈ থকা গোচৰৰ সংখ্যা মই পুনৰ আপোনালোকক দোহাৰিছো যে বৰ্তমান সময়ত 5,34,244টা কেছ পেন্ডিং হৈ আছে গোচৰ চলাই নাই সেইবিলাক এটা গোচৰটো পঞ্জীয়নভুক্ত হ'ব সেইকাৰণে ফাষ্ট ট্ৰেক আদালত লাগে আমাক অতি শীঘ্ৰে এই গোচৰটো ফাষ্ট ট্ৰেক আদালতলৈ নি আচলতে ধাৰাবাহিকভাৱে শুনানি গ্ৰহণ কৰি এই কালপিট কেইটাক যথোপযুক্ত শাস্তি প্ৰদান কৰিব লাগিব আৰু থাকি যোৱা যিবিলাক সেই সকলোকো আচলতে তদন্তৰ আওতালৈ আনি যথোপযুক্ত শাস্তি প্ৰদান কৰিব পাৰিলেহে আমি প্ৰকৃতপক্ষে জুবিনদাক ন্যায় দিয়া বুজাব সেই কথাটো স্পষ্ট